স্পষ্ট ভাষাত কৈ দিছোঁ যে গৌৰৱ গগৈ কোৱাৰ দৰে অখিল গগৈ অস্থিৰ নহয়, বৰং কংগ্ৰেছ দল অস্থিৰ, গৌৰৱ গগৈ অস্থিৰ, ভূপেন বৰা অস্থিৰ। তেওঁলোকে আমাক MP ইলেকশ্যনত আমাৰ সহায় লাগে, কিন্তু তেওঁলোকে উপনিৰ্বাচনত আমাক সহায় দিব নোখোজে। আকৌ উপনিৰ্বাচনত তেওঁলোকে আমাৰ পৰা আঁতৰি যায়। আকৌ যেতিয়া আমি ক'লোঁ যে নহয় পঞ্চায়ত ইলেকশ্যনত একেলগে খেলোঁ, তেওঁলোকে যে পঞ্চায়ত ইলেকশ্যনত একেলগে নেখেলোঁ, বিধানসভা ইলেকশ্যনতহে একেলগে খেলিম। আৰে তোমালোকৰহে অস্থিৰতা, তোমালোকে পঞ্চায়ত ইলেকশ্যনত একেলগে নেখেলা। কেলৈ নেখেলা? ছিটবিলাক বিক্ৰী কৰিবৰ কাৰণে নহয় জানো? ছিটবিলাক বিক্ৰী কৰি, সংখ্যালঘু ছিট, মুছলমান ছিটবিলাক বিক্ৰী কৰি টকা পায়, আৰু টকা পাই কাৰণে আমি যদি একেলগতে খেলোঁ আমাক কেইটামান ছিট দিব লাগিব কাৰণে টকাটো কমিব। সেইকাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি নকৰে। কি কৰোঁ কওক এতিয়া? আমি অস্থিৰ নে গৌৰৱ গগৈ অস্থিৰ? আমি অস্থিৰ নে কংগ্ৰেছ অস্থিৰ? আমি অস্থিৰ নে ভূপেন বৰা অস্থিৰ? আপোনালোকে নিজে লক্ষ্য কৰক। তুমি নিজে কোৱা গৌৰৱ, যে তোমাক জিকাবৰ কাৰণে আমি যিমান কষ্ট কৰিছিলোঁ, তুমি আজিলৈকে এবাৰ কৃতজ্ঞতাবোধ প্ৰকাশ কৰিলা নাই। তোমাক জিকাবলৈ কৰা কষ্টৰ পাছত তুমি বিহালী ইলেকশ্যনত আমাৰ লগত ঐক্যমঞ্চ ভাগি তুমি আমাক কি দিলা কোৱা? তাৰপিছত গৌৰৱ তুমি এটা কথা কোৱা যে আমি যিটো পঞ্চায়ত ইলেকশ্যনত একেলগে খেলিম বুলি চিঠি দিছিলোঁ, তুমি নিজে কৈছিলা যে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলিলে বৰ ভাল হ'ব অখিল দা বুলি তুমি মোলৈ মেছেজ দিছিলা। তাৰপিছত কিয় গৌৰৱ তুমি মোৰ ফোন নধৰিলা কোৱা দুবাৰকৈ? আজি কিয় গৌৰৱ তুমি শিৱসাগৰত আহি, কিয় গৌৰৱ তোমালোকে ৰংপুৰ পঞ্চায়তত আমাক হৰুৱাবৰ কাৰণে মুছলমান কেণ্ডিডেট দিছা, আৰু মুছলমান কেণ্ডিডেট দি তুমি ৰংপুৰ পঞ্চায়তত কিয় কেম্পেইন কৰিবলৈ আহিছা? গৌৰৱ গগৈ ডাঙৰীয়া, তুমি কিয় কৰিবলৈ আহিছা ৰংপুৰ জিলা পৰিষদত?